যেতিয়া ইলেকশ্যন আহে অসমত বহুতখিনি মানুহৰ অশান্তি হয়, লোৱাৰ ক্লাছৰ পৰা লৈ মিডিল ক্লাছৰ পৰা লৈ বহুতখিনি অশান্তি হয়। অশান্তি কেনেকুৱা হয়, যেতিয়া মিটিং এখন যেতিয়া হয় জেগাত, গুৱাহাটীত হওক বা অন্য ঠাইত হওক, বহুতখিনি ভিৰ লাগি যায়গৈ, গাড়ী ঘোঁৰা পেৰেড লৈ যাম, একদম টোটেলি আধা ঘণ্টা এটা ৰাস্তাত মিনিমাম 1-1.5 ঘণ্টা লাগি যায়। আৰু 2 নম্বৰ কথা, আজিৰ তাৰিখত বিজনেছটো এনেকুৱা গ্ৰ'থ হৈছে আমাৰ অসমত, আজিকালি স্বাভাৱিক এটা বিজনেছমেনে 1 লাখ 1.5 লাখ টকা এটা লগতে লৈ কিবা এটা বিজনেছৰ কাৰণে ওলাই যায়। আৰু এইখিনি সময়তে এতিয়া ইলেকশ্যন টাইমত ধৰি দিয়ে, ক'ৰ পৰা আনিছে পইচাটো, ক'ৰ কামত ইউজ কৰিব, ফৰ্মেলিটিজ দেখাব লাগিব, ঠিক তেনেকুৱা আৰু মই চৰকাৰক এইটো আহ্বান কৰিম যে অকণমান যাতে লিমিটটো বঢ়াই দিয়ে, চলাচল যাতে কৰিব পাৰে। আৰু 3 নম্বৰ কথা, ৰিকুৱেশ্যন আপোনালোকে গম পাইছে, মেক্সিমাম গাড়ী, কমাৰ্চিয়েল গাড়ী ৰিকুৱেশ্যনত লৈ যায়গৈ। প্ৰভাৱটো কাৰ ওপৰত পৰে? পাব্লিকৰ ওপৰত পৰে। এতিয়া মেক্সিমাম যদি 90% গাড়ী যদি ৰিকুৱেশ্যনত যদি ধৰি যায়গৈ, চৰকাৰৰ কামত যদি ইউজ হৈ যায়গৈ, আম পাব্লিক যিখিনি আছে, মেক্সিমাম হওক বা ট্ৰেভেলাৰ হওক, যি 2-এখন বাচি থাকে আৰু 20 টকা ভাড়াৰ জেগাত 40 টকা দিব লগা হয়, 50 টকা ভাড়া যাৰ 100 টকা হয়, ডিমাণ্ড বাঢ়ি যাব, কাৰণ গাড়ী এভেইলেবল নাথাকে এইখিনি সময়ত। চৰকাৰক এইটো আহ্বান কৰিম যে আপোনালোকৰ গ্ৰীণ বাছবোৰ ইউজ কৰক। গ্ৰীণ বাছ যদি শ্বৰ্ট হৈছে আৰু অলপ গ্ৰীণ বাছ আনাটো চেষ্টা কৰিব লাগে। ধন্যবাদ।